সুজামুদ্দিন লস্কৰে AYDFৰ নেতা সুজামুদ্দিন লস্কৰে এবাৰ অখিল গগৈক চ্যালেঞ্জ দিছে অখিল গগৈ 26ত শিৱসাগৰ সমষ্টিৰ পৰা খেলি দেখুৱাওক সুজামুদ্দিন লস্কৰে এবাৰ অখিল গগৈক চ্যালেঞ্জ দিছে অখিল গগৈ যদি সাহস আছে তেওঁ 26ত শিৱসাগৰ সমষ্টিৰ পৰা খেলি দেখুৱাওক সুজামুদ্দিন লস্কৰে অভিযোগ আনিছে যে মাইনৰিটি অঞ্চলত অৰ্থাৎ সংখ্যালঘু অঞ্চলত ইতিমধ্যে সংখ্যালঘু ভোটৰ স্বাৰ্থত এবাৰ অখিল গগৈ সোমাইছে সংখ্যালঘু অঞ্চলত আৰু হেয়া আছে 26ৰ পৰিকল্পনা কৰিছে অখিল গগৈক চ্যালেঞ্জ দিছে অখিল গগৈ 26ত শিৱসাগৰ সমষ্টিৰ পৰা খেলিবলৈ সাহস নাই কিয়নো অখিল গগৈ হাৰিব তাৰ বাবে সংখ্যালঘু ভোটাৰ অঞ্চলত ইতিমধ্যে অখিল গগৈ প্ৰৱেশ কৰিছে সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰিছে এবাৰ সুজামুদ্দিন লস্কৰে চ্যালেঞ্জ দিছে অখিল গগৈক ৰাজ্য দলৰ বিধায়ক অখিল গগৈক চ্যালেঞ্জ দিছে যদি সাহস আছে 26ত শিৱসাগৰ সমষ্টিৰ পৰা খেলি দেখুৱাওক অখিল গগৈয়ে সংখ্যালঘু অঞ্চলত সংখ্যালঘু ভোটৰ স্বাৰ্থত এবাৰ সংখ্যালঘু অঞ্চলত সোমাইছে বুলি মন্তব্য কৰিছে সুজামুদ্দিন লস্কৰে সপোন দেখি লাভ নাই বুলি কৈছে সুজামুদ্দিন লস্কৰে অখিল গগৈয়ে থিয় সপোন দেখে আৰু সেই সপোন নফলিয়াই বুলি মন্তব্য কৰিছে সুজামুদ্দিন লস্কৰ যিগৰাকী নেতাৰ বিৰুদ্ধে AYDFৰ ইতিমধ্যে শীৰ্ষমহল ক্ষোভিত হৈ আছে AYDFৰ এইগৰাকী সুজামুদ্দিন লস্কৰ ইতিমধ্যে কংগ্ৰেছৰ সৈতে গোপন মিত্ৰতা থকা বুলি বিভিন্ন সময়ত চৰ্চা লাভ কৰি আছে দুগৰাকীকৈ AYDFৰ নেতাক নিলম্বন কৰাৰ পাছতে এইগৰাকী সুজামুদ্দিন লস্কৰে গোপনে কংগ্ৰেছৰ সৈতে মিত্ৰালি পতা অভিযোগ থকা পিছতেই যি সময়ত অখিল গগৈ কংগ্ৰেছে সমালোচনা কৰি আছিল যি সময়ত কংগ্ৰেছকে ধৰি AYDFক সমালোচনা কৰি আছিল অখিল গগৈ এবাৰ অখিল গগৈক চ্যালেঞ্জ দিছে সুজামুদ্দিন লস্কৰে আৰু সুজামুদ্দিন লস্কৰে কৈছে অখিল গগৈ যদি সাহস আছে 26ত নিৰ্বাচন খেলক শিৱসাগৰ সমষ্টিৰ পৰা আৰু এয়া দৃশ্য আমি দেখুৱাইছো যিহেতু শিৱসাগৰ এইগৰাকী বিধায়ক সংখ্যালঘু অঞ্চলত যিহেতু ধুবুৰী হওক या গোৱালপাৰা বৰপেটা ঢিং অন্যান্য অঞ্চলসমূহত এনেধৰণে সংখ্যালঘু যিসমূহ AYDFৰ বিধায়ক আছে য'ত কংগ্ৰেছৰ বিধায়ক আছে তাত গৈ এনেধৰণে সংখ্যালঘু ভোটক ইতিমধ্যে শপত গ্ৰহণ কৰাইছিল অখিল গগৈ বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ কিন্তু এবাৰ অখিল গগৈক চ্যালেঞ্জ দিছে অখিল গগৈক প্ৰত্যাহ্বান জনাইছে অখিল গগৈ সাহস আছে যদি 26ৰ বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা খেলি দেখাবলৈ এবাৰ প্ৰত্যাহ্বান দিছে কি কৈছে সুজামুদ্দিন লস্কৰে এই মুহূৰ্তত সুজামুদ্দিন লস্কৰৰ কিছু ভাষ্য আমি আগবঢ়াব বিচাৰিছো অখিল গগৈ ডাঙৰীয়া নেক্সট ইলেকশ্যন যেটো শিৱসাগৰত হিটো খেলি দেখাওক হিটো দম নাই শিৱসাগৰ ইলেকশ্যন খেলিব এটা সপোন দেখিছে দিনৰ সপোনটো নফলে আর দিনৰ সপোনটো দেখি আছে অখিল গগৈ ডাঙৰীয়াৰ সপোন হৈ থাকিব এতিয়া কৈ আছে আমি কংগ্ৰেছৰ বিৰুদ্ধে এটা কথা নকম আমাক এলায়েন্সত লওক আমাক কিমান টিকেট দিব লাগে সেইটো চলি আছে 10টা লম না 20টা লম বেলেগ কিবা মাইনৰিটি সমষ্টিত চইচ কৰিব সেইটো দান্দা লৈ ঘূৰি আছে সেইবিলাক আমি দান্দা কৰা নাই আর আমি এইবিলাক দান্দা কেতিয়াও নকৰো আমি বিজেপিক কেনেকা 26ত বিদায় দিব সেইটো চিন্তা লৈ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰ